দাদা মোক ভাত অলপ দিয়াচোন। ৰ দি আছো। হ'ব দিয়া। দাদা মোক অলপ ভাত দিবাচোন। কি ভাত লাগে? ইমাননো ভাত খাব পাৰ নে তই? জন্ম হয়েতো মা দেউতাক খালিয়ে, এতিয়া আৰু ভাত খুজি মোৰ মূৰটো নাখাবি। ভণ্টি তুমি মোৰ পৰাই দুটামান ভাত লোৱা। নালাগে দাদা, মোৰ হৈ গ'ল দিয়া। দাদা ভণ্টিয়ে ভাত অকণ মানে খুজিছিল, সেইখিনিও তুমি দিব নোৱাৰিলানে? তই মনে মন থাক, বেলেগৰ কথা ইমান চিন্তা কৰিব নালাগে। বেলেগৰ কথা? দাদা তাই আমাৰ ভণ্টি হয়, এইটো কথা তুমি পাহৰি গ'লা নেকি? অঁ, এইটো কথা মই পাহৰি গৈছোঁ। তাই যে মোৰ ভণ্টি হয় এইটো কথা পাহৰি গৈছোঁ, বুজিলি নে? গতিকে এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিবি। ভাত দিছোঁ, ভাত খাই থাক। ভণ্টি অ ভণ্টি, ভণ্টি 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 দাদাৰ কথাখিনিয়ে যে তোমাৰ অন্তৰত বহুত আঘাত দিছে সেইটো মই জানো, কিন্তু কি কৰিবা, জানাই দেখোন দাদা তেনেকুৱাই। দাদা তুমি মোক এটা কথা কোৱাচোন, মা দেউতা কি সঁচাকৈ মোৰ কাৰণে ঢুকাইছে নেকি? এইবোৰ তুমি কি কৈ আছা ভণ্টি? মা দেউতা ঢুকোৱাৰ লগত তোমাৰ কি সম্পৰ্ক আছে? যোন যেতিয়া যাব লগা আছে যাবই, তাক কোনেও বাধা দিব নোৱাৰে। গতিকে তুমি নিজকে দোষী বুলি ভাবি নাথাকিবা, আৰু আজিৰ পৰা এনেকুৱা কথা তুমি মোৰ আগত নকবা। আহা এতিয়া ভিতৰলৈ যাওঁ, ইয়াত কান্দি থাকিব নালাগে। আহা ভণ্টি, তুমি এতিয়া অলপ ৰুমত গৈ ৰেষ্ট কৰাগৈ। মই পিছফালে কিবা অলপ কাম কৰি আছিলোঁ নহয়, কামখিনি আধৰুৱা হৈ আছে। গতিকে এতিয়া পিছফালে গৈ মই কামখিনিয়ে কৰোঁ। তুমি যোৱা ৰুমত অলপ ৰেষ্ট কৰাগৈ। তোক মই ৰুমত বিচাৰি আছোঁ, তই ইয়াতহে আছ। আৰু এটা কথা, ভাত খোৱা বাচনবোৰ তই দেখা নাই নেকি? না দেখিও নেদেখা বাৰু ধৰি আছ? মই কি সুধিছোঁ? দেখিছোঁ দাদা। তেতিয়াহ'লে ইয়াত থিয় হৈ আছে যে, যা পাকঘৰলৈ যা আৰু বাচনখিনি ধুই আনগৈ। আৰু এটা কথা মনত ৰাখিবি, বাচন যদি অলপ লেতেৰা হৈ থাকে চাবি কিন্তু তোৰ অৱস্থা মই কি কৰোঁ। যা এতিয়া সোনকালে বাচনখিনি ধুই আনগৈ। ভণ্টি গাখীৰখিনি খাই লোৱা। অলপ পিছত খাম দিয়া দাদা। ইয়াতে থৈ দিছোঁ, খাবা কিন্তু। খাম দিয়া। ভণ্টি, মা আৰু দেউতাৰ সপোন আছিল দাদা আৰু মই ভালকৈ পঢ়িম, ডাঙৰ মানুহ হ'ম, বহুত নাম কৰিম। কিন্তু মা দেউতাৰ সেই সপোন আমি পূৰণ কৰিব নোৱাৰিলোঁ। গতিকে এতিয়া সেই সপোন তুমি পূৰণ কৰিব লাগিব। সেইকাৰণে মন দি পঢ়া। তুমি কিন্তু অসমৰ ভিতৰত প্ৰথম স্থানত থাকিব লাগিব। পাৰিবানে? পাৰিম দাদা, মা দেউতাৰ সেই সপোন মই পূৰণ কৰিম দাদা। ময়ো সেইটোৱেই বিচাৰোঁ ভণ্টি। হ'ব দিয়া, এতিয়া ভালকৈ পঢ়া আৰু গাখীৰখিনি খাই ল'বা কিন্তু। খাম দিয়া দাদা। হ'ব দিয়া, পঢ়া। হ'ব, এইবোৰ এতিয়া থ। এনেকৈ পঢ়ি থাকিলে হ'ব নেকি? ঘৰত যে কামবোৰ পৰি আছে কোনে কৰিব? মই কৰিম নেকি? অহাকালিৰ পৰা মোৰ ফাইনেল পৰীক্ষা দাদা, সেইকাৰণেহে মই পঢ়ি আছোঁ। থ তোৰ ফাইনেল পৰীক্ষা, আৰু যা ঘৰৰ কামখিনি কৰগৈ। দিনে ৰাতি কেৱল পঢ়িয়েই থাকিব। ভণ্টি তোমাৰ হ'লনে? সোনকালে কৰা।
পৰীক্ষা দেখোন আৰম্ভ হ'বৰে হ'ল। হে হে এই ছাগলীবোৰৰ কাৰণেও মানে দৰ্জাখন 1 মিনিট সময়ো খুলি থ'ব নোৱাৰি। হে 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 মোৰ হৈছে দাদা, আহা যাও। ঐ কলৈ যাব ওলাইছা তই? পৰীক্ষা দিবলৈ যাব ওলাইছো দাদা। পৰীক্ষা দিবলৈ যাবি দে, আগতে ঘৰটো ভালকৈ সাৰি দে, তাৰপিছত যলৈ যোৱা যাবি। এইডাল ল, ঘৰটো ভালকৈ সাৰি দে। কি হ'ল ভণ্টি, ঘৰ সাৰিব ধৰিলে যে? ব'লা যাওঁ, দেৰি হৈছে দেখোন। বুজিছোঁ, দাদাই তোমাক ঘৰ সাৰিব দিছে ন? এটা কাম কৰা, তুমি এক্সাম বৰ্ডখন লৈ আহা, ঘৰটো মই সাৰি দিম। যোৱা যোৱা। আহা এতিয়া, দেৰি হৈছে। কি হ'ল দাদা, মোৰ পৰীক্ষাৰ ৰিজাল্টটো আনিলানে? ভণ্টি, তুমি 600 নম্বৰৰ ভিতৰত 598 নম্বৰ পাইছা আৰু অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰি। কি তুমি সঁচাই কৈছানে দাদা? সঁচাই কৈছোঁ ভণ্টি, তুমি অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছা। ভণ্টি, তুমি কৰা কষ্টৰ ফলখিনি আজি পালা দিয়া। আজি যদি মা দেউতা জীয়াই থাকিল হয়, তোমাৰ এই ফলাফলটো দেখি কিমান যে আনন্দ পালে হয়। ৰ'বা, এই ভাল খবৰটো মই দাদাকো দিওঁ। দাদা, অ' দাদা, কি হ'ল? আজি আমাৰ কাৰণে বহুত ফূৰ্তিৰ দিন দাদা। ফূৰ্তিৰ দিন? কিয়? কিনো ইমান ফূৰ্তি লাগিবলগীয়া কথা হ'ল? ভণ্টি ফাইনেল পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। ইয়াতকৈ আৰু ফূৰ্তিৰ দিন কি হ'ব পাৰে, নহয়নে দাদা? এইটো আৰু কিবা ফূৰ্তি লাগিবলগীয়া কথা হ'ল নেকি? আৰু তাই পঢ়া শুনা কৰি কিডালনো কৰিব? বিয়া হোৱাৰ পিছততো তাই গিৰিয়েকৰ ঘৰৰ কামবোৰহে কৰিব লাগিব, হয়নে নহয়? নহয় দাদা, এইটো তোমাৰ ভুল ধাৰণা। এতিয়া আৰু সেই আগৰ দিন নাই। বৰ্তমান ল'ৰা আৰু ছোৱালী সকলোৱে সমান। আৰু চুপ, মনে মনে থাক, মোৰ আগত লেকচাৰ মাৰি থাকিব নালাগে। আৰু যা, তই ঘৰৰ কামবোৰ কৰগৈ, সোনকালে যা। ঠিক আছে, আপোনাৰ লগতে মোৰ ভণ্টিক বিয়া দিবলৈ মই মান্তি আছোঁ। কিন্তু এটা কথা, আপোনাৰ লগত মোৰ ভণ্টিক বিয়া দিব লাগিলে মোক কিন্তু আপুনি 5 লাখ টকা দিব লাগিব। এতিয়া কওক, আপুনি মান্তি আছেনে? ঠিক আছে, তেতিয়াহ'লে মোৰ কোনো ক'বলগীয়া নাই। আৰু এটা কথা, শুভ সময়ত দেৰি কৰি একো লাভ নাই, নে কি কয় আপুনি? ঠিক আছে, আপুনিও যিহেতু 10 দিন পিছত একেবাৰে গুৱাহাটীলৈ গুচি যাব, গতিকে এসপ্তাহৰ ভিতৰতেই আপোনাৰ আৰু ভণ্টিৰ বিয়াখন পাতি দিওঁ নহ'লে, নে কি কয়? ঠিক আছে, আপুনিও নহ'লে বিয়াৰ কাৰণে সাজু হওক। ৰাখিছোঁ। ভাইটি, তোৰ লগত অলপ মোৰ কথা আছে। কথা? কি কথা দাদা? ঠিক কৰিছোঁ। কি? ভণ্টিৰ বিয়া এতিয়াই? তাকো আগতে 2বাৰ বিয়া কৰা বয়সস্থ মানুহ এজনৰ লগত? অসম্ভৱ দাদা, এইটো কেতিয়াও হ'ব নোৱাৰে। তেনেকুৱা বয়সস্থ মানুহ এজনৰ লগত মই মোৰ ভণ্টিৰ বিয়া হ'বলৈ কেতিয়াও নিদিওঁ। চা ভাইটি, মই তোৰ পৰামৰ্শ ল'বলৈ ইয়ালৈ অহা নাই। মই যে এটা সিদ্ধান্ত লৈছোঁ সেইটো ক'বলৈহে আহিছোঁ। আৰু এটা কথা, মানুহজনৰ বহুত টকা আছে, গতিকে তেখেতৰ লগত বিয়া হ'লে ভণ্টি ৰাজধানীৰ দৰে থাকিব পাৰিব, বুজিলি? টকাই সকলো নহয় দাদা, গতিকে তুমিও মোৰ কথা এটা শুনি লোৱা। এইখন বিয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। মনে মনে থাক ভাইটি, মই লোৱা সিদ্ধান্তক তই অপমান নকৰিবি। ভণ্টিৰ বিয়া মই ঠিক কৰিছোঁ যিহেতু এই বিয়া হ'বই লাগিব, বুজিলি নে? এই বিয়া হ'বই লাগিব। ঐ শুন,
এসপ্তাহ পিছত মই তোৰ বিয়া ঠিক কৰিছোঁ, গতিকে এই কিতাপবোৰ এৰ আৰু ভালকৈ থাকিবলৈ চেষ্টা কৰ। শুনিলি মই কি ক'বলৈ ওলাইছোঁ? এতিয়াই মই বিয়াৰ কথা ভবা নাই দাদা। এতিয়া মই মা দেউতাৰ সপোনবোৰ পূৰণ কৰিবলৈহে চেষ্টা কৰি আছোঁ। গতিকে তুমি মোক বিয়া হ'বলৈ জোৰ নকৰিব দাদা। শুন, মই যি সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত কেতিয়াও হ'লে নহয়। এসপ্তাহ পিছত তোৰ বিয়া, গতিকে এতিয়া বেলেগ কথা বাদ দি বিয়া লৈ সাজু হৈ থাক, বুজিলি? দাদা মই যাওঁ, তুমি ভালকৈ থাকিবা। আহো দিয়ক। আহো মানে টকাখিনি কয়। অঁ, মই পাহৰিয়ে গৈছিলোঁ, এইখিনি লওক। আহো দিয়ক। জীৱনত প্ৰথমবাৰৰ কাৰণে একেলগে 5 লাখ টকা দেখিলোঁ। মই যাওঁ দিয়া, ডাঙৰ দাদাক ভালকৈ চাবা আৰু তুমিও ভালকৈ থাকিবা। যাওঁ দিয়া। ভণ্টি